নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ আমাৰ এই চেনেলটোত য'ত আপোনালোকে APSCত আহিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰোঁ আৰু তাৰে ভিত্তিত কি ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে বোথ ইন প্ৰিলিমছ এণ্ড মেইনছ ডিছকাছ কৰা হয় এই ক্লাছটোৰ PDF যদি আপোনালোকক লাগে পিন কমেণ্টটোত আপোনালোকে ইংলিছ এণ্ড এছামিজ ট্ৰান্সলেশ্যনত পাবলৈ সক্ষম হ'ব আৰু আজিৰ ক্লাছটোত আমি যোৱা সপ্তাহৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰিম কেইটামান খুবেই গুৰুত্বপূৰ্ণ বাতৰি আছে কিন্তু দুটা বাতৰি খুবেই ভাল লগা বাতৰি বুলি মই ক'ম ডিব্ৰুগড়ৰ পৰা আফস্পা আঁতৰাই দিয়া গৈছে আৰু জাপানৰ আমাৰ টুৰিজম কজন যিটো লেভেল হয় তাৰে ওপৰতো এটা কিছুমান এমেণ্ডমেণ্ট কৰা গৈছে গতিকে বাকীবোৰ বাতৰিও জৰুৰী হয় কিন্তু এই দুটা বাতৰি বুজালৈকে আপোনালোকে ক্লাছটো চাই থাকক বুলি মই অনুৰোধ কৰিম আৰু যিহেতু আপোনালোকৰ প্ৰিলিমছ আহিছে এতিয়া কিন্তু মই অলপ চেষ্টা কৰিম ক্লাছবোৰ দীঘলীয়া হৈ যাব পাৰে কিন্তু ঠিক আছে গতিকে অকমান এক্সট্ৰা এফৰ্ট আপোনালোকেও দিব লাগিব আপোনালোকৰ তৰফৰ পৰা গতিকে চেষ্টা এইটোৱে যে অসম বিশেষত আমি সদায় আগৰ পৰাই কৰি আহিছোঁ প্ৰথম দিনৰ পৰাই যে এটাও বাতৰি যাতে ইম্পৰ্টেণ্ট আপোনালোকে মিছ নকৰে যদি আজি কিবা এটা ইম্পৰ্টেণ্ট আপোনালোকে দেখিছে আৰু মই যদি কভাৰো কৰা নাই মই দেখিবলৈ পাব আপোনালোকে অহা সপ্তাহত তাকে সেইটো লিংক কৰি বেলেগ এটা বাতৰিৰ লগত আপোনালোকক বুজোৱা গৈছে গতিকে এনেধৰণে আমি চেষ্টা কৰিছোঁ যে লাহে লাহে ৰিপিটো হ'ব কিছুমান বাতৰি তো কিছুমান ক্লাছ অকমান দীঘল হ'লে কিন্তু আপোনালোকে আপত্তি নকৰিব প্ৰথম বাতৰিটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ কি মই আগতে মই যে কৈছিলোঁ ৰিপিট হোৱা বস্তুবোৰ আপোনালোকে লাহে লাহে দেখা পোৱা হ'ব সেই বস্তুটো ইয়াতে আমি স্বতঃস্ফূৰ্তভাৱে দেখিবলৈ পাইছোঁ গতিকে ডিব্ৰুগড়ক দ্বিতীয়খন ৰাজধানীৰ ৰূপত ৰূপান্তৰ কৰাৰ কিছু পদক্ষেপ মই ইতিমধ্যে আগৰ ক্লাছবোৰত পঢ়াইছিলোঁ আৰু তাৰে লগতে জড়িত হৈ আছিল ডিব্ৰুগড়ৰ আফস্পা ষ্টেটাছটো আফস্পা ষ্টেটাছত কিছুমান স্পেচিয়েল পাৱাৰ গ্ৰাণ্ট কৰা যায় আমাৰ যি আৰ্ম ফৰ্চেছসকল আছিলে আৰু এইটো এটা ডিষ্টাৰ্বড এৰিয়াৰ প্ৰতীক হয় মানে সেই এৰিয়াটো খুব এটা ছেফ এণ্ড ছিকিউৰ নহয় বুলি প্ৰতীক বুলি আমি ধৰিব পাৰোঁ আফস্পা যদি কোনোবাখন জিলাত লাগু হৈ আছে এতিয়া যদি আমি ডিব্ৰুগড়ক দ্বিতীয়খন ৰাজধানীৰ ৰূপত ৰূপান্তৰ কৰিব বিচাৰিছোঁ আৰু অসমৰ ৰাজধানী মানে আনছেফ তেনেহ'লে অসমৰ কাৰণে খুবেই এটা বেয়া মানে পৰিস্থিতি বুলি ক'ব লাগিব গতিকে সেইবাবেই আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰালয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আবেদন কৰিছিলে যে আমাৰ ডিব্ৰুগড় জিলাখন এতিয়া বহুত শান্তিপূৰ্বক জিলা হৈ উঠিছে আৰু সেইবাবে আমি আফস্পা ষ্টেটাছটো আপোনালোকক আঁতৰাবলৈ অনুৰোধ কৰিছোঁ আৰু সেই অনুৰোধ মানি আজি আমি দেখা পাইছোঁ যে আফস্পা হেজ বিন ছাকচেছফুলি ৰিমুভ ফ্ৰম ডিব্ৰুগড় গতিকে এইটো এটা খুবেই ভাল খবৰ নট জাষ্ট ফৰ ডিব্ৰুগড় বাট ফৰ এণ্টায়াৰ আছাম গতিকে অসমবাসী ৰাইজৰ বাবে খুবেই এটা সুখবৰ আৰু মই ইমান সুখী যে এই ক্লাছটো বুজাওঁতে অকণমান আপোনালোকৰ কাৰণে এক্সট্ৰা এফৰ্ট কৰি এটা বেলেগ গ্ৰাফিক্স দিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে আফস্পাটো বুজোতে অকণমান ফিলটোও পায় আৰু আফস্পা হয় কি ধৰণে কেতিয়া লাগু হৈছিলে কিয় লাগু হৈছিলে আফস্পা লাগু হ'লে কি হয় ছেকশ্যন 3 কি হয় ছেকশ্যন 6 কি হয় এক্টটোৰ এতিয়া অসমত কোন কোন জেগাত আফস্পা লাগু হৈ আছে আৰু ফিউচাৰলৈকে আমি সেইসমূহ জেগাত কি কৰিবলৈ আমি লাগিব যাতে আফস্পাটো কমপ্লিটলি আঁতৰাব পাৰোঁ আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি ধৰণৰ ইয়াতে আমাক ৰিকমেণ্ডেশ্যনছ দিছে এই গোটেইখিনি বস্তু প্ৰিলিমছ এণ্ড মেইনছ পইণ্ট অফ ভিউ এই বাতৰিটোত বুজিবলৈ চেষ্টা কৰোঁ আহক আফস্পা মানে হৈছে এটা এনেকুৱা ল that grants special powers and immunity to the armed forces. Basically, যিকোনো এৰিয়াত যদি আমি ফিল কৰোঁ যে that area is disturbed area. Disturbed area in the sense কি যদি তাতে ইনচাৰ্জেঞ্চি হৈ আছে যদি তাতে মিলিটেঞ্চি হৈ আছে যদি তাতে আৰ্মড কনফ্লিক্ট হৈ আছে আৰু বিশেষভাৱে এনেধৰণৰ এৰিয়া যদি আমাৰ ভাৰতৰ বৰ্ডাৰৰ কাষত আছে আৰু দ্বিতীয়টো কণ্ডিশ্যন হৈছে যে তাতে কোনোবা এক্সটাৰ্নেল বা ছেপাৰেটিষ্ট ফ'ৰ্চৰ আমি ইনভলভমেণ্ট দেখিছোঁ তেতিয়া এই লটো ইমপ্লিমেণ্ট কৰাত সহজ হৈ যায় যিসকলক অধিকাৰ দিয়া আছে যে আফস্পা লাগু কৰাৰ আপোনাৰ তাত অধিকাৰ আছে তেওঁলোকে ভেলিড গ্ৰাউণ্ডছ পাই যায় যে এই জেগাটোবোৰত আমি আফস্পা লাগু কৰিব পাৰোঁ কিন্তু আফস্পাৰ আৰম্ভণিনো কেতিয়া হৈছিলে ৱাজ ইট পষ্ট ইণ্ডিপেণ্ডেণ্ট অৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট আপোনালোকে জানিব লাগে আৰু জানিবলৈ আপোনালোকে ইতিমধ্যে জানেই চাগে আমাৰ বহুতো ল বি দ্য ক্ৰিমিনেল প্ৰচিজাৰ CRPC বা আৰ্ষ্টৱাইল IPC বা এভিডেন্স এক্ট এতিয়াতো বাৰু ভাৰতীয় ন্যায় সংহিতা নাগৰিক সুৰক্ষা সংহিতা এইবোৰ আহি গৈছে কিন্তু এইবোৰ ল CRPC IPC এভিডেন্স এক্ট these were all colonial heritage colonial era acts which were carried over later on to the state of Assam and India গতিকে আপোনালোকে ঠিক তেনেধৰণেই আফস্পাটোকো এটা কলোনিয়েল ল হিচাপে
দেখিবলৈ পাৰিব মানে ইয়াৰ আৰম্ভণি প্ৰি ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াতে হৈ গৈছিলে পোন প্ৰথমে আৰম্ভণিৰ যদি আমি ইয়াতে কথা ক'ব লাগিব উই হেভ টু ৰিমেম্বাৰ লৰ্ড লিনলিথগো ভাইসৰয় আছিলে 1942 আমাৰ ব্ৰিটিছ ভাইসৰয় 1942 নো কি হৈ আছিলে কুইট ইণ্ডিয়া মুভমেণ্ট আৰু গান্ধীজীয়ে কুইট ইণ্ডিয়া মুভমেণ্টৰ যেতিয়া নেতৃত্ব ল'লে তেখেতে কৈছিলে ডু অৰ ডাই আৰু ডু অৰ ডাই যেতিয়া তেওঁ ক'লে দিছ বিকেম ওৱান অফ দ্য মোষ্ট ভাইলেণ্ট অফ দ্য গান্ধীয়ান মুভমেণ্টছ গতিকে যেতিয়া ভাইলেন্স কিবা এখন মুভমেণ্টৰ লগত জড়িত হৈ যায় ব্ৰিটিছাৰ্ছটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু যদি ভাইলেন্স আমি লোকৰ পাব্লিকৰ যদি ভাইলেন্স কণ্ট্ৰল কৰিব লাগে তেনেহ'লে যি আৰ্ম ফ'ৰ্চেছ আছে তেখেতসকলক অকণমান পাৱাৰ বেছিকৈ দিব লাগিব গতিকে পাব্লিক ভাইলেন্স কণ্ট্ৰল কৰিবলৈকে এনেকুৱা ধৰণৰ এটা অৰ্ডিনেন্স পাছ কৰিলে য'ত আৰ্মড ফ'ৰ্চেছৰ লোকসকলে অকণমান প্ৰটেকশ্যন পায় ইমিউনিটি পায় যে আমি যদি কোনোবা পাব্লিকে বেছি অত্যাচাৰ কৰিছে আমি তেখেতসকলক মাৰিব পাৰোঁ ধৰিব পাৰোঁ এৰেষ্ট কৰিব পাৰোঁ আমি চাৰ্চ কৰিব পাৰোঁ আৰু আমাক কোনো ধৰণৰ ৱাৰেণ্ট বা পিছলৈকে চাৰ্জেছ লায়েবল নকৰায় এই বস্তুটোকে আমি দেখিবলৈ পাইছোঁ ইন দ্য ফৰ্ম অফ আফস্পা গতিকে পোনপ্ৰথমে যদি সোধে আফস্পা আৰম্ভণি কেতিয়া 1942 মই নোটছখিনি যাতে আপোনালোকে বুজি পায় ৰিভাইজ কৰি দিওঁ পোনপ্ৰথমে ঠিক আছে ইয়াতে আপোনালোকে দেখিব পাৰে দ্য ভাইসৰয় লৰ্ড লিনলিথগো প্ৰমলগেটেড আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ অৰ্ডিনেন্স 1942 আৰু তাৰে পিছত পোষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত আমি বহুতো এনেকুৱা ধৰণৰ ডিষ্টাৰ্বিং চিটুৱেশ্যনছ দেখিবলৈ পাইছোঁ কাৰণ কি আপোনালোকে জানে যে বহুত পিচফুল ট্ৰান্সফাৰ অফ পাৱাৰ আমাৰ হোৱা নাছিলে ঠিক আছে আমাৰ বৰ্ডাৰ ছেপাৰেশ্যন হৈছিলে আৰু সেই যিবিলাক আমাৰ বৰ্ডাৰ লাইনছ নিৰ্ধাৰণ কৰোঁতে ৱেষ্ট পাকিস্তান হওক ইষ্ট পাকিস্তান হওক এইবোৰ এৰিয়াত বহুত ষ্টেম্পেড ৰেপ মাৰ্ডাৰ বহুতো ইনচাৰ্জেঞ্চি কিছুমান ষ্টেটছে যেনেকৈ নাগা লোকসকলে ঠিক আছে এটা ছেপাৰেটিষ্ট ষ্টেট আচ্ছা ইণ্ডিয়াত আফস্পাৰ আৰম্ভণি লিগেলি 1958ত হৈছিলে কিন্তু তাৰে আগতে অৰ্ডিনেন্স হিচাপে এই আফস্পাটোক আমি ফ'ল' কৰিছিলোঁ কিয় কৰিছিলোঁ বিকজ অফ দ্য নাগা ৰিবল ফ'ৰ্চেছ এই নাগা লোকসকলে কি কৈছিলে যে আমি ইণ্ডিয়াৰ চুপ্ৰিমেচি নামানো এণ্ড উই উইল ট্ৰাই টু ডু হোৱাট উই উইল হেভ আ ছেপাৰেট ষ্টেট অফ আছ আৰু সেইকাৰণেই ইয়াতে আমি দেখা পাইছিলোঁ যে এনেকুৱা ধৰণৰ ছেপাৰেটিষ্ট মুভমেণ্ট হওক ভাইলেণ্ট আপচাৰ্জ হওক আৰ্মড ৰেবেলিয়ন হওক এইবোৰ কণ্ট্ৰল কৰিব লাগিলে আমি কি কৰিব লাগিব স্পেচিয়েল পাৱাৰ্ছ দিব লাগিব আমাৰ আৰ্ম ফ'ৰ্চেছসকলক যাতে আমি ইণ্ডিয়াখনৰ ইউনিটি এণ্ড ইণ্টিগ্ৰিটিটো বচাই চলিব পাৰোঁ গতিকে এনেধৰণে আমি দেখা পালোঁ যে তিনি ধৰণৰ এক্ট আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ পিছত পাৰ্লিমেণ্টাৰী এপ্ৰুভেল লাগিবতো যিকোনো এখন অৰ্ডিনেন্স আমি ইনফাইনাইট টাইমৰ কাৰণেতো চলাই গৈ থাকিব নোৱাৰোঁ গতিকে আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট আছাম এণ্ড মণিপুৰ এক্ট 1958 আৰ্ম ফ'ৰ্চেছ পাঞ্জাব এণ্ড চণ্ডীগড়তো আমি পিছলৈকে ভাইলেন্স দেখা পাইছিলোঁ 83 আৰু আৰ্ম ফ'ৰ্চেছ জম্মু এণ্ড কাশ্মীৰ স্পেচিয়েল পাৱাৰ্ছ এক্ট 1990 কিন্তু আপোনালোকৰ এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে এই আফস্পাটো যদি লাগু কৰিব লাগিব তাৰ অধিকাৰ কাৰ তাত থাকে প্ৰধানমন্ত্ৰীয়ে কৰিব মুখ্যমন্ত্ৰীয়ে কৰিব ৰাষ্ট্ৰপতিয়ে কৰিব ৰাজ্যপালে কৰিব কোনে কৰিব তাৰ কাৰণে আপুনি আফস্পাৰ ছেকশ্যন 3টো পঢ়িব লাগিব যিটো অফিচিয়েল এক্ট তাৰে ছেকশ্যন 3টো পঢ়োৱা হওকচোন ইয়াতে একদম ক্লিয়াৰলি লিখা আছে যে আফস্পা যদি লাগু কৰিব লাগিব তেনেহ'লে সেই এৰিয়াটো আমি ডিষ্টাৰ্বড বুলি ডিক্লেয়াৰ কৰিব লাগিব আৰু সেই ডিষ্টাৰ্ব ডিক্লেয়াৰ কৰাৰ অধিকাৰ কাৰ কাৰ তাত আছেনো সেই ডিষ্টাৰ্ব ডিক্লেয়াৰ কৰাৰ অধিকাৰ গভৰ্ণৰ অফ দ্য ষ্টেট যিখন ৰাজ্যৰ ৰাজ্যপাল তেখেতে ক'ব পাৰে অৰ যদি ইউনিয়ন টেৰিটৰী হয় তাতেও এডমিনিষ্ট্ৰেটৰ অফ দ্য ইউনিয়ন টেৰিটৰীয়ে ক'ব পাৰিব আৰু তাৰে লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো অধিকাৰটো দিয়া হৈছে কাৰণ কি গোটেই চাওক ইউনিটি ইণ্টিগ্ৰিটিজ বা ছেফটি ছিকিউৰিটি যিটো ভাৰ হয় সেইটো কাৰ হয় গৃহ মন্ত্ৰালয়ৰ হয় হোম মিনিষ্ট্ৰীৰ হয় আৰু হোম মিনিষ্ট্ৰী কামছ আণ্ডাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেটৰ ইউনিয়ন টেৰিটৰী অৰ দ্য গভৰ্ণৰ অফ দ্য ষ্টেট হেড অফ যিখিনি হয় তেখেতসকলৰ তাত এই অধিকাৰটো ছেকশ্যন 3 অফ দ্য আফস্পা এক্টে দিয়া হৈছে এইখিনিলৈকে বুজিলে এতিয়া ইতিহাসটো যদি চাই আপোনালোকে গম পাইছে চাগে নাগালেণ্ডৰ 1958ৰ কাৰণে আমি আৰম্ভণি হ'ল কিন্তু নৰ্থ ইষ্টৰ আৰু নৰ্থ ইষ্টতকৈ বিশেষকৈ আপোনালোকে যিহেতু APSC এছপিৰেণ্ট আপোনালোকে অসমৰ পৰিস্থিতিটো জানিব লাগিব যে অসমত কেতিয়া আৰম্ভণি হৈছিল অসমত এতিয়া কি পৰ্যায়ত আছে কোন কোন জেগাত আফস্পা লাগু হৈ আছে গতিকে ব্ৰিফ হিষ্ট্ৰী মিজোৰামত 1967ত ত্ৰিপুৰা 1970 মণিপুৰত গতিকে এনেধৰণে নাগালেণ্ডৰ পৰা আৰম্ভণি হৈ বিয়পি গৈছিলে অসমত 1990ত লাগিছিলে গতিকে এনেকৈ বিয়পি গৈছিলে গোটেই নৰ্থ ইষ্টখনতে আফস্পাৰ যিটো এপ্লিকেবিলিটি কিন্তু আমি দেখা পালোঁ আফস্পা ষ্টেটাছ ইন আছাম যদি কাৰেণ্ট ষ্টেটাছটো চাওঁ আমি চাওক ইনিচিয়েল এনফৰ্চমেণ্ট 1990ত হৈছিলে ঠিক আছে দ্য এক্ট ৱাজ ফাৰ্ষ্ট এনফৰ্চড এক্ৰছ দ্য এণ্টায়াৰ ষ্টেট গোটেই ৰাজ্যখনত মানে গোটেই অসমত
আফস্পা এটা সময় আছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে গোটেই অসমখন আফস্পাৰ আণ্ডাৰত আহি পৰিছিলে আৰু সেই তাৰিখটো হৈছে 27 নৱেম্বৰ 1990 ডিউৰিং দ্য পিক মিলিটেন্সি আলফাৰ বহুত মিলিটেন্সি আছিলে সেই সময়ছোৱাত আপোনালোকে মা দেউতাক যদি সোধে আপোনাৰ মা দেউতাহঁতে ক'ব পাৰিব আপোনাক সেই কাহিনীবোৰ তাৰ লগতে গ্ৰেজুৱেল এক্সক্লুজন হৈ আছিলে যেতিয়া আমি পিছফুলি আমাৰ চৰকাৰে আমাৰ লোকেল পুলিচে ষ্টেট পুলিচে সেই এৰিয়াবোৰ কণ্ট্ৰল কৰিবলৈ পাৰিলে তেতিয়া ধীৰে ধীৰে লাহে লাহে আমাৰ কি হ'ল এক্সক্লুড কৰি থকা গৈছিলে কিছুমান জেগাক আপোনালোকে মেজৰ উইথড্ৰৱেল যদি চাই 2022 বৰ্ষত হৈছিলে ডাইৰেক্ট ৱাজ উইথড্ৰন ফ্ৰম 25 ডিষ্ট্ৰিক্টছ অফ আছাম এণ্ড তাৰে লগতে ৰিমেইনিং এফেক্ট 9খন জিলাত আছিলে এইবোৰ মনত ৰাখিব নালাগে কাৰণ কি কাৰেণ্ট ষ্টেটাছটোহে আপোনাক সুধিব মেজৰ উইথড্ৰৱেল 2022 তাৰে পিছত লাষ্ট উইথড্ৰৱেল 2023ত হৈছিলে ছেপ্টেম্বৰ 2023ত ৰিমুভ ডিষ্ট্ৰিক্টছ এগেইন 4 মোৰ ডিষ্ট্ৰিক্টছ ৱে ৰিমুভড ঠিক আছে যোৰহাট গোলাঘাট এইবোৰ আকৌ এইটো মনত ৰাখিব নালাগে আপোনালোকে কি মনত ৰাখিব লাগিব যে আনটিল 2025 চাৰিখন জিলাত আফস্পা লাগু হৈ আছিল আৰু সেই চাৰিখন জিলা কোনখন হৈছে ডিব্ৰুগড় শিৱসাগৰ চৰাইদেউ আৰু তিনিচুকীয়া আৰু এতিয়া 2025ৰ পিছত তিনিচুকীয়া সাগৰ আৰু চৰাইদেউ 2025ত ডিব্ৰুগড়কো অতৰাই দিয়া গ'ল আফস্পাৰ জুৰিছডিকশ্যনৰ পৰা আৰু গতিকে এতিয়া বাছি থাকিলে অকল তিনিচুকীয়া শিৱসাগৰ আৰু চৰাইদেউ গতিকে অসমৰ অকল 3খন জিলাতহে এতিয়া আফস্পা লাগু হৈ আছে ডিষ্টাৰ্বড এৰিয়া বুলি গণ্য কৰা হৈ আছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে আমি এই 3খন জিলাকো অতি শীঘ্ৰভাৱে আফস্পাৰ জুৰিছডিকশ্যনৰ অতৰাবলৈ চেষ্টা কৰিম গতিকে এই বস্তুটো আপোনালোকে বুজাটো উচিত আছিল অসমৰ পৰিস্থিতিৰ এতিয়া কিন্তু কন্টেনশন কি আছে যে আফস্পাৰ ভিতৰত থাকিলে প্ৰবলেমটো কি হয় why the states why the people don't want to be under the legislation of AFSPA গতিকে AFSPAৰ contention হৈছে section 6 of the act section 6 to কি হয় the section 6 says which grants the personnel involved in such operations immunity from prosecution মানে আপুনি যদি এজন আৰ্মিৰ জৱান বা পাৰ্সনেল আৰু আপোনালোকে ধৰক চৰাইদেউত পোষ্টেড আছে আৰু তাতে যদি আপোনাৰ কৰবাটো সন্দেহ হৈছে যে ইয়াতে এটা মিলিটেন্ট থাকিব পাৰে আপুনি উইদাউট ৱাৰেন্ট গৈ কিনে তেওঁৰ ঘৰটো সাৰ্চ কৰিব পাৰে আৰু কোনো আপোনাৰ এগেইনষ্টত প্ৰসিডিংছ হ'ব নোৱাৰে আপুনি তেওঁৰ বডি সাৰ্চ কৰিব পাৰে যদি আপোনাৰ সন্দেহ হৈছে যে ৱেপন লৈ আছে আৰু আপোনাৰ ওপৰত যদি অ্যাটাক কৰাৰ আপোনাৰ সন্দেহ হৈছে আপুনি তেওঁক শুট এট সাইট কৰিব পাৰে কোনো চৰকাৰে আপোনাক তাৰ পিছত পানিশ কৰিব নোৱাৰে গতিকে এনে ধৰণৰ বস্তুবিলাকৰ কাৰণে এটা কন্টেনশন আৰু এনে ধৰণৰ পাৱাৰ সেকশন 6 অফ দ্য এক্ট সেকশন 3 আৰু সেকশন 6 এই দুটা সেকশন খুবেই জৰুৰী সেকশন 6 notes no prosecution suit or any other legal proceeding can be instituted except with the previous sanction of the central government মানে আপোনাৰ বিৰুদ্ধে যদি কোনোবা প্ৰসিডিং কৰিব লগা হয় তেনেহলে সেন্ট্ৰেল গভৰ্নমেন্টৰ পাৰমিশন লাগিবগৈ আৰু সেন্ট্ৰেল গভৰ্নমেন্টে যেহেতু আফস্পা লাগু কৰাইছে তেনেহলে চান্সেস কি সেন্ট্ৰেল গভৰ্নমেন্টে আপোনাৰ এগেইনষ্টত প্ৰসিডিং হ'বলৈ দিব হেতু বহুত কম আপুনি বুজা নাই বস্তুটো মই আকৌ এবাৰ কৈছো এটা এৰিয়া ডিস্টার্ব এৰিয়া চৰাইদেউ ইয়াতে আফস্পা লাগে বুলি কোনে কৈছে পাৱাৰ কাৰ তাত আছিল সেন্ট্ৰেল গভৰ্নমেন্টৰ তাত আছিল সেন্ট্ৰেল গভৰ্নমেন্টে আফস্পা লাগু কৰিলে তো সেন্ট্ৰেল গভৰ্নমেন্টে কি কৰিব লাগিব আৰ্ম ফোৰ্সেছক মোটিভেট কৰিব লাগিব ন যে এটা ডিস্টার্ব এৰিয়াটোক পোষ্টিং দিম কিন্তু আপুনি যদি এজন আৰ্ম ফোৰ্সেছৰ জৱান আপুনি জানো ডিস্টার্ব এৰিয়াত পোষ্টিং খুব সোনকালে ল'ব বিচাৰিব কাৰণ কি তাতেতো আপোনাৰ বহুতো এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে য'ত ফায়াৰিং হ'ব পাৰে অন্য ধৰণৰ এটা আপোনাৰ থ্ৰেট থাকিব থ্ৰেট পাৰসেপশন আপোনাৰ ওপৰতো বেছি গতিকে আৰু এটা গুলিৰ আপুনি হিচাপ দিব লাগে এনেকুৱা নহয় যে পুলিশ বা আৰ্মি হলে আপুনি ধাই যতে ততে গুলি চলাই ফুৰিব পাৰে কিন্তু যদি সেন্ট্ৰেল গভৰ্নমেন্টে কয় যে নহয় ইয়াতে গলে গুলিৰ হিচাপ আমি নুহুদো you will have the freedom to act on your own will তেতিয়াহে গৈ কিনে আৰ্ম ফোৰ্সেছ অফিচাৰ জনে ইয়াতে সাৰ্ভ কৰিবলৈ নিজৰ মানে এটো জৰুৰী হৈ পৰিছে কাৰণ কি আপুনি যদি আপোনাৰ ওপৰত কোনোবা বন্দুক লৈ আছে আপুনি যদি গুলিৰ হিচাপ কৰিবলৈ গৈ তেনেহলে আপুনি কেনেকে সেফটি এণ্ড সিকিউৰিটিটো এনশ্যোৰ কৰাব সেই এৰিয়াটোৰ গতিকে এই বস্তুটো আপোনালোকে বুজিব লাগে যে সেন্ট্ৰেল গভৰ্নমেন্টে প্ৰসিডিং কৰাৰ চান্সেস খুব কম কাৰণ কি তেওঁলোকে নিজে আপোনাক তাতে ৰিইনষ্টেট কৰাইছে এই বস্তুটো আছিল কন্টেনশিয়াস প্ৰভিজন গতিকে কি কৰিব পাৰে আপুনি অপাৰেশনস কন্ডাক্ট কৰিব পাৰে আপুনি সাৰ্চ এণ্ড এৰেষ্ট উইদাউট এ ৱাৰেন্ট কৰিব পাৰে based on reasonable suspicion open fire কৰিব পাৰে use force কৰিব পাৰে লাঠি চাৰ্জ কৰিব পাৰে মাৰিব পাৰে কোনো আপোনাক তাতে হোল্ড নকৰে
and to destroy fortified positions, shelters, structures used as hideouts, anything that you feel is being used for militancy purpose, insurgency purpose, you can destroy that. এই বস্তুখিনি আপুনি বুজিব লাগিব. Now, what makes it contentious is that no judicial review also of the government's judgment why an area is found to be disturbed. মানে চেন্ট্ৰেল গভৰ্ণমেণ্টে যদি কৈ দিয়ে যে চৰাইদেউ জিলাখন বা তিনিচুকীয়া জিলাখন আফস্পাৰ অন্তৰ্গত আহিব, ডিষ্টাৰ্ব এৰিয়া হয়, জুডিচিয়েল ৰিভিউ কৰিব নোৱাৰে, সুপ্ৰিম কোৰ্টত আপুনি চেলেঞ্জ কৰিব নোৱাৰে. That is one thing. And the law also provides legal protection to the military. Kuntu law, Armed Forces Special Powers Act 1958, Section 6 of the AFSPA Act protects the armed personnel from conducting free will of their in the contentious disturbed regions. গতিকে এনে ধৰণৰ প্ৰভিজনছবোৰৰ কাৰণে অকমান কানুনটো কণ্টেনচিয়াছ হৈ উঠিছে. কিন্তু তাৰে ওপৰত আমি বহুতো ভাইলেশ্যন দেখিছোঁ, হিউমেন ৰাইটছৰ ভাইলেশ্যন, এনেকুৱা কমপ্লেইন আহিছে. মই কিছুমান কমিটিৰ কথাও পঢ়াম, ৰিকমেণ্ডেশ্যনছো পঢ়াম আপোনালোকক আগত গৈ কিনে. গতিকে হিউমেন ৰাইট ভাইলেশ্যন, ইনফেক্ট এনেকুৱা কিছুমান ক্লেইমছ কৰা গৈছে. আই ডোণ্ট ন' সেইবোৰ সঁচা ক্লেইম নে মিছা ক্লেইম, বাট মই জাষ্ট নিউজটো কোট কৰিছোঁ. আই হেভ আটমষ্ট ৰেচপেক্ট অফ মাই আৰ্ম ফৰ্চেছ অফিচাৰ্ছ, কিন্তু তেওঁলোকৰ বিৰুদ্ধে কিছুমান হেটফুল ক্ৰাইমছ বা ৰেপ, মাৰ্ডাৰ এনেকুৱা ধৰণৰ ইলিগেল কামৰো ইয়াতে আমি দেখা পাইছিলোঁ, কিছুমান কমপ্লেইনছ আহিছে. ঠিক আছে, এতিয়া কি কৰিছে চৰকাৰে আজিলৈকে? চৰকাৰে কৰিছে কি, কিছুমান স্পেচিফাইড লোকৰ এক্সপাৰ্ট কমিটিজ গঠন কৰিছিলে. যেনেকৈ আপুনি যদি চাই জাষ্টিছ ভাৰ্মা কমিটি, এইবোৰ মেইনছত আপোনালোকে কোট কৰিলে ন এক্সট্ৰা নম্বৰ পাব, এইবোৰ আপোনাক কোনো নপঢ়ায়. ঠিক আছে, আপোনালোকক এই বস্তুবোৰ মই ক'বলৈ গৈ আছোঁ যে এনেকুৱা ধৰণৰ কমিটি কমিশ্যন যদি আপোনালোকে মেইনছত কোট কৰি আহে, আপোনালোকে বিশেষভাৱে নম্বৰ পাব. আৰু এইটো প্ৰশ্ন এইবাৰ মেইনছত অহাৰ বা প্ৰিলিমছত পইণ্টাৰ অহাৰো মানে অলমষ্ট চিয়'ৰ বুলি মানি থওক. কাৰণ কি আফস্পা আঁতৰোৱা মানে ইয়াতকৈ গৌৰৱৰ কথা নাই অসমৰ কাৰণে, অসমৰ ছেফটি ছিকিউৰিটিৰ কাৰণে. GS পেপাৰ 3-5. It was formed due to review of the laws against sexual assault, and it mentioned how the Armed Forces Special Powers Act legitimizes the immunity against sexual violence. গতিকে এই কমিটিখনৰ কামেই হৈছে যে ছেক্সুৱেল হেৰাছমেণ্টৰ যিবিলাক কমপ্লেইনছ সেইবোৰ আমি ইয়াতে চেষ্টা কৰিম ৰিভিউ কৰিবলৈ. Justice Jeevan Reddy Committee, the committee observed that the law had become a symbol of oppression and an object of hate and instrument of discrimination. গতিকে বহুতো কমিটিয়ে ইয়াৰে বিৰুদ্ধেও কথা কৈছে. জাষ্টিছ হেগড়ে কমিটি, দ্য কমিশ্যন অবজাৰ্ভড that there was a lack of enforceable safeguards right at the root level against the sweeping powers given to the armed forces. গতিকে আপোনালোকে যদি আফস্পা অঁতৰোৱাৰ কথা ক্ৰিটিকেলি এনালাইচিছ, জেনেৰেলি কুৱেশ্যনত আহে ক্ৰিটিকেলি এনালাইজ দ্য ইমপ্লিমেণ্টেশ্যন অফ আফস্পা. গতিকে জাষ্টিছ হেগড়ে কমিটি, জাষ্টিছ জীৱন ৰেড্ডি কমিটি এণ্ড জাষ্টিছ ভাৰ্মা কমিটি, আপোনালোকে এই তিনিখন কমিটি ৰিকমেণ্ডেশ্যন হিচাপে কৈ আহিব পাৰে যে এনেধৰণৰ ৰিকমেণ্ডেশ্যনছ এই কমিটিকেইখনৰ আছে. আই হোপ এতিয়া আপোনালোকে গোটেই বাতৰিটো বুজিবলৈ চেষ্টা কৰিছে. লেটছ কাম বেক টু দ্য ওল্ড ফৰ্মেট অফ অসম বিশেষ, য'ত আমি নিউজটো বুজোঁ, আফস্পা বুজিলোঁ, ডিব্ৰুগড়ৰ কাৰণে কি সুখবৰ, ডিব্ৰুগড়বাসীৰ কাৰণে সেয়া বুজিলোঁ, অসমৰ কাৰণে কি সুখবৰ সেয়া বুজিলোঁ. এতিয়া আপোনালোকে প্ৰিলিমছ এটা প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ. বাকীখিনি শ্লাইডছ মই ওল্ড ফৰ্মেটতে ৰাখিছোঁ যাতে আপোনালোকে পঢ়াৰ পৰা বহুত বেছি ডিষ্ট্ৰেক্ট হৈ নাযায়. নেক্সট যিটো বাতৰি হৈছে অসমৰ ছইল চিভিয়েৰিটি বা ইৰোজন চিভিয়েৰিটিৰ ওপৰত. ছইল ইৰোজনৰ এটা খুবেই গুৰুত্বপূৰ্ণ বাতৰি বুলি মই ভাবিছোঁ. এইটো টাইটেল আছিলে চ'ৰ্চ অফ দ্য ষ্টাডিজ জিঅ' স্পেচিয়েল মডেলিং এণ্ড মেপিং অফ ছইল ইৰোজন ইন ইণ্ডিয়া. আৰু এইটো এটা মানে ফাৰ্ষ্ট এভাৰ এনেকুৱা ধৰণৰ আমাৰ আইচাৰ যিটো হয় তাৰে পৰাও আমাৰ ৰেকগনাইজ ছাৰ্ভে হয়. গতিকে অসমৰ ছইল ইৰোজনৰ ওপৰত আপোনালোকে মাজুলীৰ যি ইৰোজন আপোনালোকে ইতিমধ্যে নিউজত শুনি থাকে, বাট ষ্টেটিষ্টিক্সসমূহে যদি আপোনালোকে ক'ব লাগে কিজানি আপোনালোকে ক'ব নোৱাৰিবগৈ. গতিকে আমি একচুৱেল ষ্টেটিষ্টিক্সটো কি আহিছে এই ৰিপৰ্টখনত আহকচোন বুজিবলৈ চেষ্টা কৰোঁ. A new study has found that Assam to be the most vulnerable state to soil erosion in India. গোটেই ভাৰতবৰ্ষত দেই, নৰ্থ ইষ্টত নহয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত চবতছে ছইল ইৰোজন চিভিয়েৰিটি যদি কোনোবা এখন ৰাজ্য আছে দেট ইজ অসম. Approximately 5% of India's geographical area is classified under E6, that is the মানে কেটাষ্ট্ৰফিক ইৰোজন কেটেগৰী. E6 মানে আপোনাৰ কেটাষ্ট্ৰফি আহিব পাৰে ইৰোজনৰ কাৰণে, ছইল ইৰোজনৰ কাৰণে. আৰু সেই E6 ক্ৰাইটেৰিয়াত আপোনাৰ গোটেই ভাৰতবৰ্ষৰ 5% মাটি বা জিঅ'গ্ৰাফিকেল এৰিয়া ৰখা হৈছে. আৰু E6 এৰিয়াজ have mean potential soil loss PSL values of more than 100 years.
ঠিক আছে তো এই বস্তুটো আপোনালোকে বুজিব লাগিব যে E6 ক্ৰাইটেৰিয়াত যদি থাকে আৰু it's a very high risk area and such areas can damage the roads fences and buildings and 9 out of India's 20 most susceptible districts অসমৰ পৰা হয় মানে 20খন এনেকুৱা জিলা বাছনি কৰা হৈছে য'ত soil erosionৰ probability to বহুত বেছি হাই risk to বহুত বেছি হাই আৰু সেই 20খনৰ 9খনে আমাৰ অসমৰ হয় মানে অলমোষ্ট আধা 50% অলমোষ্ট আপোনালোকে চাব পাৰে কোনকেইখন জিলা গোৱালপাৰা ধুবুৰী চিৰাং বাক্সা কোকৰাঝাৰ বঙাইগাঁও ওদালগুৰি নলবাৰী আৰু বৰপেটা ঠিক আছে এতিয়া কি আৰু অন্য তথ্য আমি ইয়াতে পাইছো study has found Assam to be the most vulnerable আৰু ইয়াতে আমি দেখা পাইছো যে এইকেইখন জিলাত আমাৰ অলপ risk to বেছি আছে 29.46% of India's land is prone to minor erosion almost 30% বুলি লিখিলে আপোনালোকৰ মেইনছত ভুল নহবগৈ and 3% of land faces catastrophic erosion E6 category যেটো মই কৈছিল Assam is far more vulnerable to soil erosion compared to other states like Meghalaya Himachal Pradesh Jammu Kashmir তিনিখনকৈ জিলা ইন এফেক্টেড লিষ্টত আমি দেখিবলৈ পাইছো আৰু Brahmaputra basin has the highest risk of soil erosion around 47.6 tons of hectare land per year. Mahanadi basin যদি চাই 47 or তুলনাত 28 মাত্ৰ গংগা basin যদি চাই 25 tons of hectare গতিকে আমি দেখা পাইছো Brahmaputra basin is very susceptible to soil erosion and dramatic change in the reduction of land area of Majuli. Eto eta Majuliৰ progression de আপোনালোকে Majuli then and Majuli now চাওকচোন কি ধৰণে Majuliখন আমি erode হোৱা দেখিবলৈ পাই আছো the land area 1966-75 লৈকে 98 and 2008 ত যদি আপোনালোকে চাই মানে 66 ৰ পৰা 75 লৈ around 706 আছিলে আৰু এতিয়া কমি almost আধা 484 কিলোমিটাৰ স্কয়াৰ হৈ গৈছে So 700 plus square kilometer তুলনাত আজি আমি 2008 ৰ statistics এটো 484 square kilometer এতিয়া 2025 ত যদি চাও ইয়াতকৈ বহুত কম হৈ পৰিছে So that is a very alarming situation যোনটো আমি tackle কৰিব লাগিব control কৰিব লাগিব factors contributing to erosion কি হ'ব পাৰে আপোনালোকে এইবোৰ জানে mainly it's the river erosion that happens river যেটো rail erosivity index থাকে R factor থাকে topography runoff flooded water and all those kind of things এইখিনি বস্তু বেছি important নহয় but mainsৰ কাৰণে মই ভাবো যে এই যিখিনি তথ্য আছিলে these kind of data can help you understand and remember this prelims or ওপৰত ভিত্তি কৰি এনে ধৰণৰ জিলা কেইখনৰ কথাও সুধিবলৈ পাৰে ইয়াৰ ওপৰতে ভিত্তি কৰি প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা আনিছো চেষ্টা কৰিব কমেন্ট সেকশনৰ উত্তৰটো দিবলৈ আৰু মেইনছৰ উত্তৰ এটাও মই কোৱেশ্চন এটাও লৈ আহিছো এছপিএম ষ্টুডেন্ট সকলে পৰ্টেলত সাবমিট কৰক আপোনালোকে ইভালুৱেচনো পাব আৰু যিসকল এছপিএম ষ্টুডেন্ট নহয় তেওঁলোকৰ কাৰণে হিন্ট লৈ আহিছো এবাৰ মই আপোনালোকে অকমান হিন্টছ খিনি চাই কিনেও চেষ্টা কৰিব পাৰে উত্তৰটো সাবমিট কৰিবলৈ লিখিবলৈ আচ্ছা নেক্সট যেটো বাতৰি হৈছে ইটস এবাউট আৰ্ট এণ্ড কালচাৰ যেটো আপোনাৰ সেগমেন্ট হয় জিএছ পেপাৰ 1 ৰ তাৰে ভিত্তিটো আহিব পাৰে মোৰ দেন প্ৰিলিমছ মেইনছৰ কাৰণে অকমান জৰুৰী বাতৰি বুলি মই ভাবো হৈছে কি আমাৰ এটুকুৰ জায়গা আছে নগাঁওৰ কামপুৰ যিখিনি নগৰ আপুনি এই কামপুৰ টাউনখন দেখিছে চাগে নগাঁওবাসী ৰাইজে জানিব চাগে ঠিক আছে তাৰে এখন গাঁও আছে হৰলুং কুৰুৱাতি ঠিক আছে হৰলুং কুৰুৱাতি ভিলেজ অফ বৰগাঁও নিয়াৰ কামপুৰ ইন নগাঁও ডিস্ট্ৰিক্ট তাতে কি কিছুমান এনশিয়েন্ট ৰেলিক্স পোৱা হৈছে ঠিক আছে বেসড যিখিনি আমাৰ ৰেলিক্সৰ যিখিনি ডিজাইনিং বা ষ্টাইলিং হয় তাৰে ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো দিস ডেটস ব্যাক টু 10 to 12th century 10 to 12th century old relics কিছুমান আমি ইয়াতে পাইছিলো গতিকে relics বা টেম্পল স্ট্ৰাকচাৰছটো বুজাৰ আগতে আপোনালোকে বেসিক খিনি জানে নে নাগাৰা আৰ্কিটেকচাৰৰ ইতিমধ্যে ফাউন্ডেশন ক্লাছত আপোনালোকে সকে পঢ়িছে সো বেসিক্স যদি মই কওঁ আপোনালোকে জানিব লাগিব যে what is a শিখাৰা ঠিক আছে you should know what is a kalasha what is a amalaka what is a mandapa what is a ardha mandapa what is a garbhagriha এইখিনি বস্তু যদি জানে আৰু জগতি কি হয় পিঠা কি হয় এইখিনি বস্তু যদি আপোনালোকে জানে দেন ইউ ক্যান আন্ডাৰস্ট্যান্ড যে হৈছে কি নিউজটোত ঠিক আছে মই অকমান চেষ্টা কৰিম বুজাবলৈ remnants of an ancient stone temple were unearthed মানে এটা পুৰণি মন্দিৰৰ ৰেলিক্স কিছুমান পোৱা হৈছে along the Kopili river আপোনালোকে কপিলি নদীটো দেখিব পাৰে this is the Kopili river এই কপিলি ৰিভাৰৰ ওচৰতে কামপুৰ টাউন আছে তাৰে কাষতে এইখন গাঁৱত আমি এনে ধৰণৰ ৰেলিক্স পাইছো আৰু ৰেলিক্স খিনিত কি পাইছো ডিস্কভাৰী ইনক্লুডেড the stone temple of Plinth and ইয়াতে অধিষ্ঠানা and জংঘা পাইছে এই দুটা বস্তু কি হয় সো এবাৰ মই চেষ্টা কৰো আপোনালোকে অকমান বুজিবলৈ চেষ্টা কৰক হা ইয়াতে
বেসিক বস্তুখিনি আপোনালোকে যদি বুজি পায় দেন আই গেছ প্ৰব্লেম নহ'বগৈ চাওক যিকোনো টেম্পল এটাক আপুনি এনেধৰণে বিভাজন কৰিব পাৰে মই নাগাৰা ষ্টাইলৰ টেম্পলৰ কথা কৈ আছোঁ যিহেতু আমি ইয়াতে নাগাৰা আৰ্কিটেকচাৰ ডিছকাছ কৰি আছোঁ নগাঁও এৰিয়া নৰ্থ ইণ্ডিয়াৰ আৰ্কিটেকচাৰ ডিছকাছ কৰি আছোঁ ঠিক আছে চ' এইখিনি যদি এইটো মেইন চেংটাম চেংটৰিয়াম যদি আমি ধৰি লওঁ দিছ ইজ দ্য গৰ্ভগৃহা of the temple তাৰে ঠিক ওপৰে ওপৰে আমি ঠিক আছে this is the main structure য'ৰ তলত আমি গৰ্ভগৃহটো দেখো পাওঁ তাৰ পিছত যেটো কমিউনিটি হল থাকে আমি মণ্ডপা and ইয়াতে ardha mandapa that leads to the main mandapa এটোক আমি শিখাৰা বুলি কম and ইয়াতে আমালাকা থাকিব and ইয়াতে এটা কলশ and কিছুমান মন্দিৰত আমি ধ্বজা এখনো দেখা পাওঁ স্পেসিফিক্যালি ৰাম মন্দিৰত আমি দেখা পাইছো এনেকুৱা ধৰণৰ এখন ফ্ল্যাগ থাকে ৰেড কালাৰ সো দিস ক্যান বি নোন এজ দ্য ধ্বজা বাট দিস ইজ নট এভেইলেবল ইন অল নাগাৰা ষ্টাইল ঠিক আছে এইটো অপশনাল হয় বাট এইখিনি বেসিক স্ট্ৰাকচাৰ গৰ্ভগৃহ মণ্ডপা অৰ্ধমণ্ডপা শিখাৰা আমালাকা কলশা এইখিনি আপোনালোকে জানিব লাগে তাৰে পিছত যেটো স্ট্ৰাকচাৰত থাকে এটা সিৰি থাকে কিছুমান আপোনালোকে দেখিছে চাগে যিকোনো মন্দিৰত সো দিস স্ট্ৰাকচাৰ ক্যান বি নোন এজ দ্য পিঠা আৰু কিছুমান জায়গাত জেনাৰেলি বিসাৰা এৰিয়াজ বিলাকত আপোনালোকক এই পিঠাটোকে জগতি বুলিও কোৱা হয় আৰু এই জগতি বা যেটো পিঠা হয় দ্যাট ইজ এগেইন অন আ বেসিক ফাউন্ডেশন এই ফাউন্ডেশন এটাৰ ওপৰত যিকোনো বিল্ডিং আপোনালোকৰ যেনে ঘৰৰ গ্ৰাউণ্ড ফ্লোৰ তাৰ তলত স্ট্ৰাকচাৰটোৰ তলত আৰু কিছুমান ফাউন্ডেশন থাকে ঠিক আছে আৰু এই স্ট্ৰাকচাৰ এই ফাউন্ডেশনটোকে অধিষ্ঠানা বুলি কয় অধিষ্ঠানা এই অধিষ্ঠানাৰটোকে মই যে কৈছো নগাঁৱত এই অধিষ্ঠানাৰ কিছু সংখ্যক বস্তু আমি দেখিবলৈ পাইছো এই বস্তুটো আপোনালোকে অধিষ্ঠানা যেটো হয় বেস হয় মানে আপোনালোকে দিস ইজ দ্য জগতি এই জগতিৰ তলত চাওক ইয়াতে চাওক দিস ইজ দ্য অধিষ্ঠানা দিস ইজ দ্য অধিষ্ঠানা চাওক জগতি এটো হৈছে আপোনাৰ যেটো শিখাৰা ঠিক আছে আপোনালোকে মই সেই ডায়াগ্ৰামটোকে ইয়াতে ভালকে বুজাই দিবলৈ চেষ্টা কৰো যেটো এটো শিখাৰা হৈ গৈছে আমালাকা কলশা ইয়াতে আছে ঠিক আছে দিস ইজ দ্য শিখাৰা ইয়াৰে মেইন যেটো সবতছে উখ টাৱাৰ থাকে তাৰ ভিতৰতে আপোনাৰ মেইন ডেটিটো থাকে ঠিক আছে গৰ্ভগৃহ থাকে তাৰে পিছত আপোনালোকে এই তলৰ স্ট্ৰাকচাৰটোকে চাব অধিষ্ঠানা আৰু তাৰে ওপৰত জগতি ৰেইজড প্ল্যাটফৰ্মটোক জগতি বুলি কোৱা হয় তো আমি নগাঁৱত কি পাইছো অধিষ্ঠানা পাইছো আৰু তাৰে লগতে কি পাইছো জংঘা পাইছো এই জংঘাটো কি হয় আপোনালোকে চাব পাৰে দিস ইজ দ্য ওয়াল পোৰ্শন এই অধিষ্ঠানাটোৰ ওপৰত আমি জংঘা পাওঁ ঠিক আছে সো জংঘা ইজ হোৱাট দ্য ভাৰ্টিকেল ওয়াল অৰ বডি অফ দ্য টেম্পল দ্যাট ৰাইজেছ ফ্ৰম দ্য অধিষ্ঠানা তো অধিষ্ঠানাৰ ওপৰত যেটো ওয়াল আমি স্ট্ৰাকচাৰ পাওঁ দ্যাট ইজ দ্য জংঘা গতিকে এই অধিষ্ঠানা জগতি জংঘা শিখাৰা আমালাকা কলশা গৰ্ভগৃহ মণ্ডপা অৰ্ধমণ্ডপা এইখিনি যদি জানে আপোনালোকৰ নাগাৰা ষ্টাইল ক্লিয়াৰ হয় ঠিক আছে সো আই বিলিভ বুজিবলৈ চেষ্টা কৰিছে আপোনালোকে এনে ধৰণৰ ৰাফ ডায়াগ্ৰাম ড্ৰ কৰি আহিলেও you will get a good mark I would say ঠিক আছে চেষ্টা কৰিব বুজিবলৈ I hope this is clear কি পাইছো আমি ঠিক আছে অধিষ্ঠানা পাইছো জংঘা পাইছো this is in the news what is jangha what is adhisthana you should know this has been director of archaeology পৰা এটো ৰিভিল কৰা হৈছে জগতি কি হয় adhisthana কি হয় all those things are clear কোট পাইছো কপিলি নদীৰ পাৰত এই কামপুৰ নামৰ টাউনখনত নগাঁৱত পাইছো clear আচ্ছা you should also know newly discovered site covers an area of approximately 160 these are not very important facts but another temple relic site was discovered 15 km north of Bandura village to apnaloke ei to this is the Bandura village thik ase ako he Kopili nodi to etue hoy thik ase aru he Kopilir uporot je Kampur town asile ami hetu bostu yate dekhibole pau so Kampur and this is another amar temple site thik ase ancient site significance ki hobo ancient temple architecture and religious practices of Assam or boost pabo we can have more research more new light and amar jitu ohomor style hoy apnalage janibo lage Brahmaputra valley ba jitu amar Nilachali style buli koy Kamakhya mondir kune kune goise acha apnalogor karone kam dim ha Nagara style ot ami jitu amar shikhara thake tareo beleg beleg patterns thake Nagara style ot ঠিক আছে মেইনলি আমি দেখা পাওঁ Vallabhi style Latina style ঠিক আছে বা Phamsana style so Latina thake, Phamsana thake, Vallabhi thake. I hope you have studied all this.
ঠিক আছে সো যদি জানে কমেন্ট সেকশনত জনাবচোন কামাখ্যা মন্দিৰটোৰ যেটো শিখাৰ ষ্টাইল হয় দিস ইজ লাতিনা ফমসানা নে বলভি comment section on Sonabo. It is interesting practice. If you are a keen observer of architecture, if you love temples, যদি আপোনালোকে মন্দিৰ যায় ভাল পায় ভ্ৰমণ কৰি ভাল পায় তেনেহলে these kind of things আপোনালোকে অলপমান বুজিলে ন প্ৰতিটো মন্দিৰতে আপোনালোকে শুক্লেশ্বৰ মন্দিৰ হওক বা অন্য যি মন্দিৰ আছে আপোনালোকে দৌলগোবিন্দ মন্দিৰ আপোনালোকে গলে কি তাতে সেই আৰ্কিটেকচাৰটো মানে আপুনি জাজ কৰিবলৈ আৰম্ভ কৰি দিব এইটো লাতিনা হয় নেকি এইটো ফমসানা হয় নেকি ইয়াতে বিচাৰা ষ্টাইলৰ অকমান কিছুমান আমি ক্যাৰেক্টাৰিষ্টিক্স দেখিব পাইছো নেকি তো তেনে ধৰণৰ এটা হেলদি আপোনালোকে অবজাৰভেশ্যন কৰিবলৈ মই ভাবো যে পাৰিব গৈ কিনে ঠিক আছে এটা প্ৰেক্টিছ কোৱেশ্চন ঠিক আছে based on this try to answer this next যেটো বাতৰি CM's green fellowship program এটা লঞ্চ কৰা হৈছে কিনো হয় green fellowship program টো আহকচোন বুজিবলৈ চেষ্টা কৰো সো এটা এনেকুৱা program লঞ্চ কৰিছে আমাৰ কোনে লঞ্চ কৰিছে that is basically during the golden jubilee of pollution control board আমাৰ যি অসমৰ pollution control board আছে তেখেতসকলে ভাবিছে যে এনভাইৰনমেন্টাল লিডাৰ্স কিছুমান আমি নাৰ্চাৰ কৰো যদি আমি পৰ্যাবৰণ যদি আমি এনভাইৰনমেন্টটো বাছাই চলিব লাগিব তেনেহলে আমি এনেকুৱা লুকুটো ৰাখিব লাগিব যোনে সেই মানে ভ্যালুটো বুজি পায় মাহাত্মটো বুজি পায় যে পৰ্যাবৰণৰ কিমান আমাৰ দৰকাৰী এটা ইয়াতে ৰোল থাকে গোটেই ইকোসিস্টেমটো গোটেই আৰ্থ প্ল্যানেটটোক বচাই ৰাখাত গতিকে তেনে ধৰণৰ লিডাৰ্স যদি আমি প্ৰডিউস কৰিব লাগিব উই হ্যাভ টু গিভ देम বেষ্ট এডুকেশ্যন বেষ্ট স্কিলিং তো বুষ্ট কৰিব লাগিব আসামৰ সাস্টেইনেবল ডেভেলপমেন্ট খিনি স্কিল বিল্ডিং খিনি তাৰে কাৰণে আমি কি কৰিছো আমি এডভান্স ট্ৰেইনিং পঠাম ঠিক আছে আমি এডভান্স ট্ৰেইনিং প্ৰভাইড কৰিম 60 ষ্টুডেন্টছক টাৰ্গেট কৰো আমি জেনাৰেলি 60 ষ্টুডেন্টছক আৰু জেনাৰেলি তেওঁলোকৰ একাডেমিক যেটো ব্যাকগ্ৰাউণ্ড হয় হেতু বিএসসি জুলজি বটানী ইকোলজি বা মাইক্ৰোবায়োলজিৰ হয় আৰু বিটেক সিভিল কেমিক্যাল মেকানিক্যাল ইঞ্জিনিয়াৰ সকল কাৰণ কি তেওঁলোকৰ অকমান হলেও বিল্ডিং ষ্ট্ৰাকচাৰছ হওক বা এনভাইৰনমেন্টাল প্যাৰামিটাৰছ বিলাকৰ ওপৰত নলেজ থাকে ঠিক আছে তো তেখেতসকলক কোড পঠোৱা হয় পাৰ্টনাৰ ইনষ্টিটিউটছ আছে আমাৰ সাতখন অন্য দেশত আমাৰ পাৰ্টনাৰ ইনষ্টিটিউট আছে যেনেকৈ ইউকেত আমি 15 জন বাচ্চা বা স্লোভেনিয়াত 9 জন ক্ৰোয়েছিয়াত 17 জন লিথুয়ানিয়াত এজন মালয়েছিয়াত 9 জন এনে ধৰণে আমি সাতখন যি আমাৰ দেশৰ লগত পাৰ্টনাৰশ্বিপ আছে তেওঁলোকৰ তাত আমি আমাৰ তেনেকুৱা ধৰণৰ এলিজিবল ষ্টুডেন্টছ খিনিক অকমান আপলিফমেন্ট অফ এনভাইৰনমেন্টাল স্কিলিংৰ কাৰণে পঠোৱা হয় ইমপ্লিমেন্টেশন কৰা হয় এটো এডুপ্যাক্ট এটা এডুকেশন কনসাল্টিং ফাৰ্মৰ লগত এন্ড এটা 6 উইক ইন্টাৰনেশ্যনেল ৰিসাৰ্চ এক্সপোজাৰ ভিজিট টাইপো আপোনালোকে এটুক গণ্য কৰিব পাৰে নট এ ভেৰি বিগ নিউজ বাট কোৱেশ্চন আহি যাব পাৰে CM ফেলোশ্বিপ বা CM গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰাম কি হয় তো প্ৰিলিমছ পইণ্ট অফ ভিউ দিস ইজ মোৰ ইম্পৰ্টেন্ট এন্ড মেইনছত আপোনালোকে GS পেপাৰ 3 এনেকুৱা উদাহৰণ কোট কৰি আহিলে ভাল নম্বৰ পাব বুলি মোৰ বিশ্বাস নেক্সট পাৰ্টিকুলাৰ খবৰ ইজ এক্সপাৰ্টছ কোলাবৰেচন টু ডিভাইস স্ট্ৰেটেজিজ ফৰ কনজাৰভেশ্যন অফ গোল্ডেন লাংগুৰ এতিয়া আপোনালোকে জানে গোল্ডেন লাংগুৰ যেটো এটা স্পিচিজ হয় হেতু অসমৰ কাৰণে এটা এন্ডেমিক স্পিচিজ হয় অসম এণ্ড সাউথ ভুটান Western Assam, basically it is endemic to Western Assam and South Bhutan, right? গতিকে গোল্ডেন লাংগুৰৰ ৰিগাৰ্ডিং কিবাও নিউজ আহিলে আপোনালোকে গোল্ডেন লাংগুৰটো জানি থোৱাটো উচিত গতিকে গোল্ডেন লাংগুৰ কি হয় আপোনালোকে দেখা পাইছে নে এনেকুৱা লাংগুৰ ক'ব যদি আপোনালোকে ওয়েষ্টাৰ্ণ অসম মানে বঙাইগাঁও বা বাক্সা জিলা এনেকুৱা জিলাবোৰৰ পৰা আপুনি বিলং কৰে দেন ইউ ডেফিনেটলি হেভ সিন দিস ঠিক আছে কনজাৰভেশ্যন ওয়াৰ্কশ্বপ ওয়াজ অৰ্গানাইজড এণ্ড এই অৰ্গানাইজেশ্যনটো কোনে কৰিছিলে Wildlife Trust of India, Primate Research Center, Bodoland Territorial Council, গতিকে বহুতো এনেকুৱা ইম্পৰ্টেন্ট আমাৰ সংগঠন জড়িত হৈ আছিল আৰু আপোনালোকে যদি জানে যিবিলাক আমাৰ এৰিয়াজ য'ত আমি গোল্ডেন লাংগুৰ দেখিবলৈ পাওঁ দ্যাট ইজ ওৱান অফ দ্য হটস্পটছ আমি ইয়াতে ক'ব পাৰো কাকৈজানা ৰিজাৰ্ভ ফৰেষ্ট বঙাইগাঁৱত আমি বেটাৰ নোন হাউচেছ অফ দ্য গোল্ডেন লাংগুৰ বুলি গণ্য কৰিব পাৰো তো দ্যাট কেন বি এ কুৱেশ্যন কি গোল্ডেন লাংগুৰ আমি অসমত ক'ত ক'ত পাওঁ মই ক'বলৈ গৈ আছো বাট দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট So endemic to Western Assam and Southern Bhutan, ji dhorne ma kolu, it's found between the Songkos and Beki rivers. So basically, it's within that area. And Eastern Himalayan landscape ami dekhibole paisu. Approximately 7,000 species amar tar ase individuals. Aru IUCN status jitu hoy endangered species buli ami gonno kora hoy. Yate Manos Biosphere Reserve pra arambho kori ami dekha paisu Kokrajhar, Dhubri, Bongaigaon districts ot ami ei species tu dekhibole pao. এতিয়া গোল্ডেন লাংগুৰ কেনেকে আপোনালোকে যদি গোল্ডেন লাংগুৰৰ আজিকালি ইউপিএসসি প্ৰশ্ন বহুত স্পেসিফিক আহে
এনেধৰণে যদি APSC নিজৰ প্ৰশ্ন সোধে নহ'লে ইউ শুড নো গোল্ডেন লেংগুৰছ কেন বি মষ্ট ইজিলি ৰিকগনাইজ বাই দ্য কালাৰ অফ দেয়াৰ ফাৰ গোল্ডেন কালাৰৰ ফাৰ যিটো আমাৰ তেওঁলোকৰ লুম হয় সেইটো গোল্ডেন কালাৰৰ হয় আৰু সেইটো কাৰণে সেই ধৰণে নামাকৰণ কৰা হৈছে ইট হেজ বিন নোটেড দেট দেয়াৰ ফাৰ চেঞ্জেছ কালাৰ্ছ আচ্ছা যিসকল বাচ্চা লাংগুৰ মানে একদম নিউ বৰ্ণ যিখিনি লাংগুৰ থাকে গোল্ডেন লাংগুৰ তেওঁলোকৰ কালাৰ কিন্তু গোল্ডেন নহয় মই আকৌ এবাৰ ভালকে বুজাই আছো মই ক'লো অলপ আগতে যে গোল্ডেন লাংগুৰৰ নাম গোল্ডেন কালাৰ ফাৰৰ কাৰণেই গোল্ডেন বুলি কোৱা হয় কিন্তু মই আকৌ এবাৰ নিজক আপোনালোকে কনফিউজ নহ'ব ইয়াতে মই আকৌ ক'ব খুজিছো যিখিনি নিউ বৰ্ণ হয় তেওঁলোকৰ কিন্তু ৰংটো বগা হয় তাৰে উদাহৰণ ইয়াতে চাওক দিছ ইজ এ নিউ বৰ্ণ আপোনালোকে চাওক বগা কালাৰ দিছ ইজ নট গোল্ডেন ইন কালাৰ বাট দিছ ইজ অলছ' গোল্ডেন লাংগুৰ এণ্ড দিছ ইজ আ adult langur ठीक है adult golden langur so colors of young differs from the adults ठीक আছে almost pure white থাকে যিখিনি younger langur থাকে and they are highly dependent on trees living in upper canopy areas ঠিক আছে আৰু তেখেতসকলক সেই কাৰণে leaf monkey বুলিও কোৱা হয় গতিকে don't get confused কি leaf monkey কোন হয় please note down these points হা প্ৰিলিমছত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এতিয়া established a new protected area মানে recommendation কি হ'ল এই যিখন organization মই যে কৈছিলো this কনজাৰভেশ্যন এখন এটা ড্ৰাইভ কণ্ডাক্ট হৈছিলে যে কৈছে যে আমি আৰু কিছুমান কনজাৰভেশ্যন এফৰ্টছ কৰিব লাগিব যে আমি এৰিয়াজ ডেজিগনেট কৰিব লাগিব যেনেকৈ আমাৰ ৰাইমনা নেশ্যনেল পাৰ্ক বা চিখনা ঝলা নেশ্যনেল পাৰ্ক এতিয়া অসমত নেশ্যনেল পাৰ্ক কেইখন পঢ়াইছিলোঁ মই অসমত নেশ্যনেল পাৰ্ক 8খন ৰাষ্ট্ৰীয় উদ্যান আমাৰ 8খন ৰাষ্ট্ৰীয় উদ্যান তো এতিয়া ৰাইমনা নতুন চিখলা ঝলা নতুন গতিকে এনেধৰণৰ অকল মানসলৈ সীমিত হৈ নাথাকি আমি এনেধৰণৰ এৰিয়াবিলাককো প্ৰটেক্টেড এৰিয়াজ ফৰ গল্ডেন লাংগুৰ ডিক্লেয়াৰ কৰিব লাগিব তেতিয়া তেখেতসকলৰ আমি যিটো সংৰক্ষণ বা তেওঁলোকৰ যিটো কনজাৰভেশ্যন এফৰ্ট আৰু আমি দুগুণা কৰিব পাৰিম ষ্ট্ৰেংথেন এক্সিষ্টিং প্ৰটেক্টেড এৰিয়াজ অফ মানস এণ্ড চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী এণ্ড এটা ভিজন ডকুমেণ্ট আমি প্ৰস্তুত কৰিব লাগিব গতিকে অল অফ দিজ থিংছ coloring species diversity species characteristics ইয়াতেও চাওক আপুনি বাচ্চাটো বগা অকমান ঠিক আছে তো all these things should be very keenly noted down এটোৰ ওপৰতে প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এটা মই আনিছো চেষ্টা কৰিব উত্তৰটো কমেন্ট সেকশনত দিবলে ঠিক আছে next particular thing is about African swine fever ঠিক আছে শোণিতপুৰত কেছ ডিটেক্ট হৈছে গতিকে কোনোবা যদি পৰ্ক খাই ভাল পায় ৰব আপোনালোকে চিন্তা নকৰিব কোনোবা যদি পৰ্ক খাই ভাল পায় আফ্ৰিকান সোয়াইন ফিভাৰ বা ASF যেটো হয় ইটস নট আ জুনোটিক ডিজিজ মানে জুনোটিক মানে জানে ন আপোনালোকে মানে ইট ক্যানট স্প্ৰেড ফ্ৰম এনিমেল টু হিউম্যান সো আফ্ৰিকান সোয়াইন ফিভাৰ টু এনিমেল স্প্ৰেড হৈ থাকে সো ইটস এ নন জুনোটিক ডিজিজ সো কোনোবা যদি পৰ্ক খাই ভাল পায় ইটস ডাজন্ট মিন কি এটো যদি সোয়াইন ফিভাৰ হৈছে তো আপোনাৰো ফিভাৰ হৈ যাব দ্যাটস নট দ্য কেস বাট ইটস আ ভেৰি ৰিস্কি ডিজিজ মানে এটো যেটো ফিভাৰ হয় it's 100% fatal fatality rate যেটো হয় 100% মানে কোনো ঔষধ নাই কোনোবা এটা যদি পিগৰ সোয়াইনৰ ASF হয় তেনেহলে সেই পিগটোক আৰু বচোৱাৰ চান্স অলমোস্ট 0% গতিকে কিনো খবৰটো কিনো বেমাৰটো আহকচোন বুজিবলৈ চেষ্টা কৰো ASF outbreak was reported in শোণিতপুৰ জিলা অসম আৰু ইয়াতে আমি প্ৰহিবিটৰি কিছুমান অৰ্ডাৰো ইস্যু কৰা দেখা পাইছো লোকেল আমাৰ যি law administrative agency আছে so order was issued under section 163 of the BNS ঠিক আছে BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা and directive based on the prevention and control of infectious disease contagious disease তো কি legality আছে আপোনালোকে জানিব লাগে যে এনেকুৱা ধৰণৰ ডিজিজৰ লগত জড়িত হৈ কোনটো লিগেল প্ৰভিজন আমি লাগু কৰি কিনে এই ডিজিজটোৰ স্প্ৰেডটো বচাব পাৰো ইট ওয়াজ ফাৰ্স্ট ডিটেক্টেড ইন আফ্ৰিকা ইন 1920s বহুত পুৰণা ডিজিজ হয় কেনেকৈ স্প্ৰেড হয় ইয়াতে আমি জানিব লাগিব যে ASF ৰ কোনো এপ্ৰুভ ভ্যাকচিন নাই এতিয়ালৈকে দেয়াৰ ইজ নো ভ্যাকচিন দেয়াৰ ইজ নো মেডিচিন বায়োলজিক্যাল ভেক্টৰছ সাচ এজ সফট টিক্স বা আমি যদি ডাইৰেক্টলি তেওঁলোকৰ কন্টেক্টত আহি গৈছিলে এটা বিয়াৰ আনটো বিয়াৰৰ কন্টামিনেটেড থিংছ সাচ এজ দ্য শুজ ক্লোথছ ঠিক আছে তেনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি দেখা পাইছো যে এটোৰ পৰা হেতু স্প্ৰেড হয় কিন্তু ভাইৰাছ ইজ নন ট্ৰান্সমিসেবল টু হিউম্যানস তো নন জুনোটিক ডিজিজ হয় সবতছে ভাল খবৰ এটো হয় যে সেই এনিমেলটোৰ পৰা হিউম্যানজলৈ এই ভাইৰাছটো স্প্ৰেড নহয় গৈ কিনে ঠিক আছে এতিয়া আপোনালোকে বুজিব লাগিব যে কি ধৰণে এটো মানে ডিটেক্ট হয় আপোনালোকে কি ধৰণৰ সিম্পটম পাব যদি আপোনাৰ যেটো সোয়াইন হয় তাৰে যদি আপোনালোকে স্কিন টু ৰেড দেখা পাইছে বা ভমিটিং কৰি থকা দেখা পাইছে বা ডায়েৰিয়া হৈছে বা জ্বৰ উঠি আছে মানে সোয়াইনটো তেনেহলে ভেটেৰিনাৰী ডক্টৰছ বিলাকে ক'ব পাৰিব যে দিস ক্যান বি আ টিপিক্যাল কেস অফ ASF আৰু এনেকুৱা ধৰণৰ কেसेस আমি এছিয়ান কান্ট্ৰিজত বহুত দেখিবলৈ পাৰো আৰু সবতছে সকলোতকৈ
ডেঞ্জাৰাছ তথ্যটো হৈছে মৰ্টেলিটি ইজ ক্ল'জ টু 100%, মানে এইটো ফিভাৰ যদি হয় তেনেহ'লে আৰু বাচাৰ চান্সেছ অলমষ্ট জিৰ'। ঠিক আছে, যেনে আমাৰ বডিৰো হিউমেন ফিভাৰ হৈ থাকে, ভাইৰেল ফিভাৰ হৈ থাকে, বাট ফেটেলিটি ইজ ভেৰি লেছ, ভাল পাই যাওঁ। ঔষধ যদিও নাই, যেনেকৈ কমন কল্ডৰ এতিয়ালৈ ঔষধ নাই, বাট এটলিষ্ট উই কেন হেভ উই কেন লিভ, উই কেন গেট remedy of that, but ASF to remedy নাই, that is the main thing that you should remember, but no zoonotic potential, and মানে this is a highly contagious viral disease affecting domestic and wild. তো এটা পিগৰ যদি হৈ যায় ন গোটেই স্প্ৰেড হৈ যাব, কিন্তু পিক টু পিক যিটো স্প্ৰেড হয় এইটো বহুত মানে ফাষ্ট ৰেট, মানে ভালনাৰেবল একদম ৰেটত হয়। চ' দেট ইজ ভেৰি ৰিস্কি, আৰু সেইটো কাৰণে কোৱা যে কাৰ্কাছেছ বা কোনোবা যদি এনেকুৱা পিগ আছে কালিং কৰি দিয়ে, মানে তেওঁলোকক মাৰি পেলায়। কোনোবা পিগ এটাৰ যদি ASF ডিটেক্ট হৈছে লগালগ তাক মাৰি পেলাই কিনে তাক আঁতৰাই দিয়াটো হয়, ডেড বডিটোও যাতে মানে অন্য পিগৰ যাতে কাষত নাহে। So that is what the law administration has to do. ঠিক আছে, so এইটো বস্তু মানে নহ'লে স্প্ৰেড হৈ যাব বেছিকৈ। চ' ইউথেনেচিয়া অফ ইনফেক্টেড পিগছ, দিছ ডিৰেক্টেড বাই চিফ ভেটেনেৰী অফিচাৰ। চাওক এইটো গভৰ্ণমেণ্টে কৈ আছে, ইউথেনেচিয়া মানে আপোনালোকে জানে যে ইটছ এ পয়জন। ঠিক আছে, চ' সেই ইউথেনেচিয়া আমি ইনজেক্ট কৰিব লাগিব যাতে তেওঁলোক আৰু জীৱিত অৱস্থাত নাথাকে। ঠিক আছে, এক্টিভ ইউথেনেচিয়া হওক, পেছিভ ইউথেনেচিয়া হওক, যি ধৰণে হওক, উই শুড let that pig die, because otherwise we cannot save you. Mortality rate is 100%, but we can save other pigs from dying. আৰু এই যিটো পিগ ফাৰ্মিং হয় বা এণ্টায়াৰ পিগ ইণ্ডাষ্ট্ৰী হয়, সেই ইণ্ডাষ্ট্ৰীটো বহুত ডাঙৰ হিট এটা ল'ব পাৰে যদি আমি এইটো বস্তু নকৰোঁ গৈ কিনে। কাৰ্কাছেছ মানে ডেড বডিজ অফ দ্য পিগছ ডিছপ'জেল ভালকৈ কৰিব লাগিব, যিটো ডেড বডি থাকে মানে সেইটো আমি ডিছপ'জ কৰিব লাগিব। প্ৰহিবিশ্যন অফ ডিছপ'জেল অফ কাৰ্কাছেছ, এনি নদী চদীত ডিছপ'জ, সেই বুলি আৰু নদীত ব্ৰহ্মপুত্ৰত পেলাই দিলোঁ বোলে গোটেই তেতিয়া স্প্ৰেড হৈ যাব ভাইৰাছটো। আপুনি ভালকৈ ডাম্প কৰি কিনে এটা এৰিয়াত আপুনি ৰাখিব লাগিব, আৰু ডমেষ্টিক পিগছখিনিক বচাব লাগিব, কণ্টামিনেশ্যনৰ পৰা আমি বচাই চলাব লাগিব। দেট ইজ দ্য নিউজ, বেচিকেলি ইজি নিউজ হয়। ASFৰ ওপৰত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে মই এটা আনিছোঁ, উত্তৰ দিবলৈ চেষ্টা কৰিব। তাৰপিছত ফৰ্জিং নিউ টাইজ, এইটো নিউজ মই আজি এক্সপ্লেইন নকৰোঁ, নহ'লে ক্লাছবোৰ আমাৰ কি হৈছে জানেনে, লাহে লাহে মই যি ধৰণে 1 তাৰিখৰ পৰা পঢ়াই যাই আছোঁ জানুৱাৰীৰ পৰা, বহুত নিউজ ৰিপিট হৈ যাই আছে। যেনেকৈ এইটো এটা ইণ্ডো ভূটান ৰিলেশ্যনশ্বিপৰ পৰা এটা নিউজ আহিছে। এটা দুটা ইম্পৰ্টেণ্ট ফেক্ট আছে, মই সেইটো এক্সট্ৰাকৈ কভাৰ কৰি দিছোঁ। যেনেকৈ এই ফেক্টটো মই আগতেও পঢ়াই থৈছোঁ, আছাম ভূটান ৰিলেশ্যনছ মই আগতে পঢ়াই থৈ দিছোঁ। ঠিক আছে, চ' সেই ক্লাছটো চোৱাটোক মই অনুৰোধ জনাম, গোটেই মই বস্তুটো পঢ়াইছোঁ, কিন্তু তাৰ লগত এটা তথ্য ইয়াতে মই কভাৰ কৰা নাছিলোঁ, দেট India is Bhutan's largest trade partner according to 80% of its trade and receiving over 90% of latest exports. So this data I have added here, ki important jodi kisuman totthyo moi ei class tu jikhini nasile, that I have added here. But explanation to Assam Bhutan relations, to Gelifu Kokrajhar linkage, to Gelifu mindfulness city, মানে multiple classes ot ma multiple angles ot cover kori thoisu. Hydroelectric power potential, Bhutan Assam ki relationship ase, Assamor jitu notun airport industry, airport development, tar logot Gelifu logot ki linkage ase, all those things. Mindfulness project ki hoy, everything is beautifully covered in the previous classes. I request all of you to check that out. And Bhutan exports nearly 70% of its hydropower to India. This is the important fact. India is Bhutan's largest trade partner. This is important fact. Our 5,000 megawatt clean energy capacity ase. This is a very important fact. And joint ami working groups kisuman kori asu. Next particular news is Prachand Prahar exercise. Now this is a very important exercise, a joint trilateral service exercise of Army, Navy and Air Force, Eastern Commands of Army, Navy and Air Force, Eastern Command. আমাৰ এইটো অৰুণাচলত হৈছে, সেইবাবে মই আপোনালোকক এই নিউজটো পঢ়াবলৈ আহিছোঁ। তো ট্ৰাই চাৰ্ভিছ ইণ্টিগ্ৰেটেড চাৰ্ভিছ এক্সাৰচাইজ হৈছে, কোন কোন আছে ইয়াতে, ইষ্টাৰ্ণ কমাণ্ড, ইষ্টাৰ্ণ কমাণ্ড অফ আৰ্মি, নেভি এণ্ড এয়াৰ ফ'ৰ্চ, হেল্ড ইন হাই অল্টিটিউড হিমালয়ান টেৰেইন অফ চাইনা বৰ্ডাৰ, চাইনা বৰ্ডাৰৰ মানে অৰুণাচল আৰু চাইনাৰ যিটো বৰ্ডাৰ শ্বেয়াৰিং হয় তাৰে একদম কাষত এইটো এক্সাৰচাইজ কৰা হৈছে, যাতে কাইলৈকে যদি চাইনিজ এগ্ৰেশ্যন আমাৰ দেশত আহে তেনেহ'লে আমাৰ ফ'ৰ্চেছখিনি একদম বেটেল লাইক চিটুৱেশ্যনৰ কাৰণে ৰেডি হৈ আছে, প্ৰস্তুত হৈ আছে। 3 day এক্সাৰচাইজ আছিলে, নট ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকৰ তাত কি আহিব পাৰে প্ৰশ্ন, কোন কোন পাৰ্টিচিপেণ্ট আছিলে এইটো আহিব পাৰে, দিছ ইজ প্ৰিলিমছ পইণ্টাৰ হা। তাৰপিছত প্ৰচণ্ড প্ৰহাৰ ইজ এ কণ্টিনিউৱেশ্যন টু উইচ এক্সাৰচাইজ পূৰ্বী প্ৰহাৰ। তো নৱেম্বৰ 2024 পূৰ্বী প্ৰহাৰ কৰিছিলোঁ, এনেকুৱা ধৰণৰ এক্সাৰচাইজ আমি কৰিয়ে থাকোঁ। তো পূৰ্বী প্ৰহাৰ, ঠিক আছে, প্ৰচণ্ড প্ৰহাৰ, আৰু this might not be asked, but Lieutenant General Ramchandra Tiwari and Air Marshal. So Lieutenant General and Air Marshal আপোনালোকে হাইৰাৰ্কিটো জানিব লাগিব। যেনেকৈ আৰ্মিৰ যদি হাইৰাৰ্কিটো চাই আপোনালোকে লেফটেনেণ্ট, ঠিক আছে, কেপ্টেইন, মেজৰ, লেফটেনেণ্ট কৰ্নেল, কৰ্নেল, ব্ৰিগেডিয়াৰ,
মেজৰ জেনেৰেল, লেফটেনেণ্ট জেনেৰেল, এণ্ড দেন জেনেৰেল। তো লেফটেনেণ্ট জেনেৰেল ইজ ছেকেণ্ড ইন কমাণ্ড, মানে জেনেৰেলৰ ঠিক এটা পোষ্ট তলত, ঠিক আছে, আৰু ফিল্ড মাৰ্শ্বেল বেলেগকৈ থাকে। চ' লেফটেনেণ্ট জেনেৰেল আৰু ঠিক তেনেধৰণে এয়াৰ চিফ মাৰ্শ্বেলৰ এটা পদ তলত এয়াৰ মাৰ্শ্বেল, ৰাইট, এয়াৰ মাৰ্শ্বেল। চ' দিজ টু আৰ ছেকেণ্ড ইন কমাণ্ডছ ইষ্টাৰ্ণ কমাণ্ডৰ হেডছ আছিলে, তেখেতসকল পাৰ্টিচিপেণ্ট আছিলে। আৰু ইয়াৰ লগতে আপোনালোকে জানিব লাগিব যে কি কি হৈছে, ইয়াতে কোন কোন জড়িত হৈ আছিলে, কি কি ইকুইপমেণ্ট জড়িত হৈ আছিলে। ছাৰ্ভিলেঞ্চৰ কাৰণে IAF ছাৰ্ভিলেঞ্চ এয়াৰক্ৰাফ্ট, নেভিজ মেৰিটাইম ডোমেইন এৱেৰনেছ এয়াৰক্ৰাফ্ট, এণ্ড আৰ্মিজ এলিট স্পেচিয়েল ফ'ৰ্চেছ ইউজিং হেলিকপ্টাৰ্ছ এণ্ড ড্ৰোনছ, ঠিক আছে। কোনটো পেৰা SF নৰ্থ ইষ্টৰ কাৰণে জনাজাত, আপোনালোকে যদি জানে জনাবচোন। পেৰা SF 7 আছে, 21 পেৰা আছে, 7 পেৰা আছে, 9 পেৰা আছে। চ' উইচ পেৰা ইজ স্পেচিফিক টু নৰ্থ ইষ্টাৰ্ণ এৰিয়া? তেওঁলোকে মানে নৰ্থ ইষ্টৰ চাপ্পা জানে। আপোনালোক, আমি যদিও নৰ্থ ইষ্টৰ হয়, আমাতকৈ নৰ্থ ইষ্ট জানে। নৰ্থ ইষ্টৰ পানী বতাহ, মানে ইচ পেৰা ইজ ডেজিগনেটেড ফৰ ডিফাৰেণ্ট মানে এৰিয়াজ, তেওঁলোকৰ সেই স্পেচিয়েলিটিটো হয় মানে, আৰু বাই জেনেৰেশ্যনছ দিছ হেজ বিন কণ্টিনিউইং। চ' আৰ্মিৰ পেৰা এছএফৰ কথা জানে চাগে, পেৰাশুট ৰেজিমেণ্টৰ যিটো স্পেচিয়েল ফ'ৰ্চেছ কমাণ্ড হয়, দ্য মৰুণ বেৰে যিবিলাকে ডন কৰে। চ' অল দ'জ পিপল, ত' পেৰা কমাণ্ডোজ ইয়াতে জড়িত হৈ আছিলে। চ' ভেৰি ছেফ হেণ্ডছ, ঠিক আছে। চ' দিছ ইজ দ্য এৰিয়া য'ৰ কাষত আপোনালোকে চাব পাৰে মেকমোহন লাইন, এইফালে চাইনা, এইফালে অৰুণাচল, এণ্ড দিজ এৰিয়াজ নামখা, চুমদ্ৰং, আছাফিলা, লংজু, দিবাং ভেলী, ডিচু, এই এৰিয়াজবোৰ আপোনালোকে অলপমান জানি থোৱাটো উচিত, ঠিক আছে। ইয়াতে আমাৰ SU-30 Sukhoi Su-30 আছে, সেয়াও ইউজ হৈছিলে। লং ৰেঞ্জ ৰকেট ছিষ্টেমছ, আৰ্টিলাৰী গানছ, ঠিক আছে, এনেধৰণৰ বস্তু, কামাকাজি ড্ৰোনছ, এইবোৰো ইউজ কৰা হৈছে। দিছ ইজ দ্য ৰিয়েল টাইম পিকচাৰ অফ দ্য ইভেণ্ট। নেক্সট ইজ গুণ উৎসৱ 2025। গুণ উৎসৱ ইতিমধ্যে হৈ গৈছিলে, বাট এই যোৱা সপ্তাহত গুণ উৎসৱৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে 2025-ৰ। গতিকে আহকচোন চাবলৈ চেষ্টা কৰোঁ কি কি তথ্য আমি দেখা পাইছিলোঁ। দিছ ৱাজ দ্য নিউজ বেচিকেলি। শিৱসাগৰৰ কোনোবাই মোক চাই আছে নেকি আকৌ? শিৱসাগৰ জিলা কিন্তু শিক্ষাৰ মাধ্যমত বহুত আগবঢ়া। শিৱসাগৰ যদি কোনোবাই চাই আছে কমেণ্ট ছেকশ্যনত জনাব। শিৱসাগৰ টপ কৰিছে, শিৱসাগৰ জিলাখন টপ কৰিছে হা। শিক্ষাৰ ক্ষেত্ৰত শিৱসাগৰৰ পৰা বহুত শিকিবলগীয়া কথা আছে। 6th এডিশ্যন অফ গুণ উৎসৱ হ'ল 2025-ত, আৰু ইট ৱাজ বেচিকেলি গুণ উৎসৱ কি হয়, স্কুলবিলাকৰ ইভালুৱেশ্যন কৰে। গোটেই অসমৰ যিমান স্কুল আছে, ঠিক আছে, সেইবোৰৰ কাৰ্যসূচীবিলাক কি ধৰণে হৈ আছে, শিক্ষা প্ৰদান হৈ আছে নে ভাল, উচ্চ শিক্ষা কি ধৰণে আমি আৰু সেইটোক বেটাৰ কৰিব পাৰোঁ, তাৰে ইভালুৱেশ্যন কৰা হৈছিলে। IAS অফিচাৰ্ছ, MLAs, MPs বা মন্ত্ৰীসকল গৈছিলে, বা বিশিষ্ট ব্যক্তিসকল গৈছিলে নিৰীক্ষণ কৰিবলৈ। তাতে আমি দেখা পালোঁ পাৰফৰ্মেঞ্চ আমাৰ 83.5% স্কুল ছিকিউৰ্ড A+ এণ্ড A গ্ৰেডছ, খুবেই ভাল খবৰ। A+ কেটেগৰীত আমাৰ 13,300খন স্কুলে লাভ কৰিছে 2025 বৰ্ষত, আৰু শিৱসাগৰ জিলাই টপ ৰেংক কৰিছে, আৰু তাৰে পিছতে মাজুলী এণ্ড চৰাইদেউ। গতিকে আপোনালোকে চাব, কিন্তু এই শিৱসাগৰ, মাজুলী, চৰাইদেউ এইসকল জিলা কিন্তু খুব আগশাৰীত আছে। আমি তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে। গোলাঘাট লেড ইন ট্ৰান্সপাৰেঞ্চি এণ্ড ফেয়াৰনেছ ইন দ্য ইভালুৱেশ্যন প্ৰচেছ। চ' গোলাঘাট জিলাৰ মানুহ কিন্তু খুব ফেয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট, চিটিং বেছি তাতে নচলে। গতিকে তেনেধৰণৰ এটা ৰেংকিং ইয়াতে আহি পৰিছে। 44,000 স্কুলছ ৱেৰ এছেছড। কিমানখন স্কুল? 44,000 কমো, আৰু তাৰে 13,000খনে A+ কেটেগৰী পাইছে, ঠিক আছে। গতিকে এইটো এটা ভাল খবৰ। আৰু ইয়াতে আপোনালোকে জানিব লাগে, আগতে অকল 12,000খন স্কুলহে ইয়াতে এছেছ কৰা হৈছিল 2017 বৰ্ষৰ পৰা যি আৰম্ভ কৰিছে গুণ উৎসৱ, আৰু 25লৈ আহি সেইটো অলমষ্ট আমি কিমান হৈ গৈছে, অলমষ্ট 4 গুণা হৈ গৈছে। তাৰে পিছত আপোনালোকে জানিব লাগে, সেই ইভেণ্টটোতে 25,000 টকা ইনচেণ্টিভ গ্ৰাণ্ট দিয়া গৈছে যোৱা বছৰৰ গুণ উৎসৱ 2024-ৰ ইমানকেইখন A+ কেটেগৰী পোৱা স্কুলক। তো 25,000 গ্ৰাণ্ট এটা দিয়া গৈছে। টেবলেট ডিষ্ট্ৰিবিউশ্যনো কৰা গৈছিলে আৰোহণ স্কীমৰ অন্তৰ্গত। আৰোহণ স্কীমৰ বিষয়ে জানে নে কমেণ্ট ছেকশ্যনত জনাব। আৰু সমগ্ৰ শিক্ষা অসম যিটো অনুষ্ঠান, তেওঁলোকক ISO চাৰ্টিফিকেশ্যন ইয়াতে প্ৰদান কৰা গৈছে এডুকেশ্যনেল গভাৰ্নেন্সৰ কাৰণে। ইয়াতে আপোনালোকে কিছুমান কমিটমেণ্ট জানিব লাগে, কণ্টিনিউৱাছ ইনভেষ্টমেণ্ট ইন স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ষ্টাডি পাৰফৰ্মেঞ্চ, আৰু ইয়াতে ইভালুৱেশ্যনত দেখা পাইছোঁ 7% বৃদ্ধি হৈছে ইন A এণ্ড A+ কেটেগৰী, ঠিক আছে। 2024-ৰ তুলনাত, মানে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 7% বৃদ্ধি পাইছোঁ কি কেটেগৰীত? A এণ্ড A+ কেটেগৰীত। গতিকে আমাৰ স্কুলবিলাকে ভাল কাম কৰিছে। আমিতো বিচাৰোঁ আৰু যাতে প্ৰতিখন স্কুলে A+ কেটেগৰী পাওক বুলি, ঠিক আছে। চ' দিছ ইজ ছামথিং ইউ শুড ন'। এণ্ড নেক্সট
যিটো বাতৰি হৈছে মই যিটো কৈছিলোঁ আপোনালোকৰ ভাল লগা বাতৰি চাওক প্ৰত্যেকখন দেশে বিচাৰিব যে নিজৰ নাগৰিকসকলক আমি যদি তেওঁলোকে টুৰিজম বা টুৰিষ্ট হৈ কিনে বেলেগ দেশলৈ যাব বিচাৰে ছেফ বা সুৰক্ষিত দেশবিলাকলৈহে তেখেতসকল যাওক যেনেকৈ আমি এতিয়া ভাৰত চৰকাৰে চিৰিয়া ইছৰাইল তুৰ্কী এইবিলাক দেশলৈকে খুব বেছি পঠাবলৈ নিবিচাৰিব নিজৰ নাগৰিকসকলক কাৰণ কি তেওঁলোকৰ এটা থ্ৰেট পাৰচেপশ্যন বেছি হয় সেই দেশবোৰত ভাইলেঞ্চ বেছি হয় উভতাই আনিব পাৰিব নাই মানুহ তাৰে এম্বেচিৰ কাম বাঢ়ি যাব গতিকে তেনেধৰণৰ প্ৰত্যেকখন ৰাজ্য প্ৰত্যেকখন ষ্টেটৰে এটা দায়িত্ব থাকে তেনেধৰণে জাপানে আমাৰ অসমক থ্ৰেট পাৰচেপশ্যনত কশ্যন লেভেলত হায়াৰ ৰেংক কৰি থৈছিলে ইয়াতে হায়াৰ ৰেংক কৰা মানে ভাল নহয় বেয়া মানে ইয়াতে থ্ৰেটটো বেছি কশ্যন লেভেলটো বেছি কচিয়াছ হৈ থাকিব লাগিব তেনেধৰণেই এতিয়া 2025 আমি ফাইনেলি যোৱা সপ্তাহত দেখা পালোঁ যে জাপানিজ গভৰ্ণমেণ্ট হেজ ডাউনগ্ৰেডেড দ্য ষ্টেটছ ট্ৰেভেল এডভাইজৰী কশ্যন লেভেল তো কশ্যন লেভেলটো কমাই আনিছে লেভেল 1লৈ আনিছে লেভেল 1লৈ আনা মানে কি এতিয়া জাপানে অসমক ছেফ এণ্ড সুৰক্ষিত জেগা বুলি গণ্য কৰিছে মানে জাপানিজ লোকসকলেও এতিয়া অসমলৈ ভ্ৰমণ কৰিবলৈ পাৰিব জাপান যিহেতু আমাৰ এক্ট ইষ্ট পলিচিৰ এটা ইম্পৰ্টেণ্ট পাৰ্টনাৰ কাণ্ট্ৰি হয় তো আমি দেখিবলৈ পাম এতিয়া জাপানিজ লোকসকলেও নৰ্থ ইষ্টলৈ আহিব আৰু নৰ্থ ইষ্টৰ গেটৱেটোতো আমাৰ গুৱাহাটী অসমে হয় গতিকে অসমক এই ডাউনগ্ৰেডিং কৰাটো ইটছ এ ভেৰি গুড চাইন অফ কানেক্টিং আৱাৰ নৰ্থ ইষ্ট উইথ দ্য এক্ট ইষ্ট আৰু এই কথাষাৰ আমি দেখা পাইছিলোঁ যে আমাৰ যিটো এডভান্টেজ অসম চামিটে হওক বা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি জাপানিজৰ হায়াৰ লিডাৰশ্বিপৰ লগত মিটিং কৰিছিলে এইবোৰৰে এটা আই থিংক ফলাফল বুলি ক'ব পাৰিম ইয়াতে আমাৰ কি লাভ হ'ব টুৰিজম বুষ্ট হ'ব ট্ৰেড বুষ্ট হ'ব ফৰেইন ইনভেষ্টমেণ্ট বৃদ্ধি হ'ব লগালগ কোম্পেনীবিলাকে ভাবিব ন অসম ইজ ছেফ নাও জাপানিজ কোম্পেনীবিলাক তেওঁলোকৰ লোকেল এণ্টাৰপ্ৰিনাৰ্ছ আহিব পাৰে আমাৰ লগত বিজনেছ কৰিব ট্ৰেড কৰিব গতিকে অল দিছ থিংছ হেভ আ ভেৰি গুড ইম্পেক্ট শেষৰ ফালে আহি পৰিছোঁ আজিৰ অসম বিশেষৰ গতিকে অসম সাহিত্য সভা মৌৰ্নছ ডিমাইজ অফ ডক্টৰ খগেশ সেন ডেকা ঠিক আছে গতিকে আপোনালোকে খগেশ সেন ডেকা ছাৰৰ কথা যদি জানে তেওঁৰ আমাৰ মাজত আৰু নাই এতিয়া আৰু তেওঁ বেচিকেলি হেজ বিন ইনষ্টিটিউচনেলি কণ্ট্ৰল্ড হিজ ডিমাইজ হেজ বিন ইনষ্টিটিউচনেলি কণ্ট্ৰল্ড আৰু তেওঁৰ বিষয়ে আপোনালোকে যদি জানে হি ইজ ভেৰি good linguist, orator and academician, enriched Assamese language and literature with several publications. PhD তেওঁ গ্ৰহণ কৰিছিলে evolution of Assamese grammar, অসমীয়া ব্যাকৰণৰ ওপৰত তেওঁৰ বহুতো কাম আছিলে আৰু তেওঁৰ যিটো পপুলাৰ কাম আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে most famous for ব্যাকৰণ তত্ত্ব আৰু তাত্ত্বিক এইখন কিতাপৰ কাৰণে তেওঁ খুবেই বিখ্যাত ঠিক আছে গতিকে আজিৰ অসম বিশেষত ইমানেই আছিলে ধন্যবাদ যদি চাই ভাল লাগিছে যদি কিবা শিকিবলৈ পাইছে আৰু অসমৰ এই যিটো গ্ৰোথ প্ৰস্পেক্ট অসমৰ ডিব্ৰুগড় জিলাৰ পৰা আফস্পা আঁতৰাই দিয়াকে হওক বা জাপানে আমাক থ্ৰেট পাৰচেপশ্যনত কম গণ্য কৰা হওক এইবোৰ এটা দেখা পাইছোঁ এটা সোণালী ভৱিষ্যৰ এটা নতুন পথ গঢ়ি তুলি আছে অসমবাসী ৰাইজৰ বাবে গতিকে এজন গৌৰৱী অসমীয়াৰ স্বত্তে আপোনালোকে এই নিউজ বা এই বাতৰি আলোচনাটোৰ পৰা অকল প্ৰিলিমছ মেইনছ বা এক্সাম ৰিলেটেড সীমিত হৈ নাথাকি এজন যদি আপোনালোকে এক্সামৰ কাৰণে প্ৰস্তুতি কৰিও থকা নাই এইবোৰ বস্তু গম পালে আপোনালোকে আৰু গৌৰৱ কৰিবলৈ পাৰিব আৰু অসমৰ হকে অসমৰ কাৰণে আপোনালোকে ভাল কাম কৰি যাব পাৰিব এই চিন্তাধাৰাটোৰে আজিৰ মই খণ্ডটো ইয়াতে সমাপ্ত কৰিব বিচাৰিম আকৌ লগ পাম অহা ৰবিবাৰে আনটিল দেন কিপ ষ্টাডিং কিপ ৱৰ্কিং হাৰ্ড ফৰ ইয়ৰ প্ৰিলিমছ থেংক ইউ